নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আজি মই এনেকুৱা এটা উপায় আপোনালোকক দিবলৈ গৈছো আপোনালোকে যদি ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে আপোনালোকে সেই নিয়মসমূহ পালন কৰিব পাৰে তেতিয়া হলে নিশ্চিত মানে আপোনালোকৰ 100% গ্যাৰান্টি আছে আপোনালোকৰ ঘৰত গৃহত সুখ শান্তি আৰু সমৃদ্ধি হোৱা উপায় মই দিবলৈ গৈছো ৰামবান উপায় গতিকে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব স্কিপ নকৰাকৈ চাব বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিও বহুত বেছি দৰকাৰী ভিডিও আপোনালোক বহুতেই মোক কমেন্টছ কৰিছে বা বহুতেই মোক ফোন WhatsApp ইত্যাদিৰ মাধ্যমেৰে জনাইছে যে ঘৰখনত কেনেকুৱাকৈ গৃহ শান্তি সুখ সমৃদ্ধি যাতে আপোনালোকৰ ঘৰখনত পৰিয়ালৰ মাজত সকলোৰ মাজত থাকে সেই বিষয়ে এটা ভিডিও বা এটা উপায় দিবলে মোক সকলোৱে জনাইছে গতিকে সেই বিষয়ে মই সকলোৰ উপকাৰ হোৱা হেতুকে আজিৰ ভিডিওটো লৈ আহিছো এইখিনিতে বিশেষ দুই এটি কথা মই জনাই লব খুজিছো আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিব খুজে মোক কেনেকৈ কোড কেতিয়া লগ পাব আপোনালোকে মোৰ সীমিত সংখ্যক দুই এখনহে মাত্ৰ চেম্বাৰ আছে আপোনালোকে তাত মোক যোগাযোগ কৰিব পাৰিব গুৱাহাটী বেলতলা তিনিআলি তাত মোৰ চেম্বাৰ আছে স্যাটাৰডে আৰু সানডে তাত মোক আপোনালোকে পাব আৰু নগাঁৱৰ ওচৰত যি সকল আছে নগাঁৱৰ কঠিয়াতলি চাৰিআলি বুলি তাত মোক চেম্বাৰ এখন আছে আপোনালোকে তাতো মোক উইকলি এবাৰ সপ্তাহত এদিন পাব আৰু হুজাইৰ ওচৰে পাজৰে থকা সকলেও হুজাই খুব সোনকালে মোক পাব গতিকে আপোনালোকে যোগাযোগ আগতীয়াকৈ নামটো লিখাই ল'ব আৰু মানে তেতিয়া অকনমান সুবিধা হয় আপোনালোকৰ সমস্যা অনুসৰি আমি কথা পাতিম তো আহক বিশেষ দেৰি নকৰাকৈ আজিৰ যি মূল বিষয়বস্তু সেই মূল বিষয়বস্তুৰ ভিডিওটো আপোনালোকৰ মাজলৈ মই দিওঁ আপোনালোকৰ গৃহত বহুতে মোক জনায় যে বহুত অশান্তি হৈ থাকে বহুত টকা পইচা আয় উন্নতি হোৱাৰ পিছতো আপোনালোকৰ ঘৰখনত সুখ শান্তি সমৃদ্ধিৰ অভাৱ আছে এজনৰ লগত আনজনৰ মতৰ অমিল হয় সেই ক্ষেত্ৰতো মই কম বাস্তু আপোনালোকৰ প্ৰবলেম আছে নিশ্চিত সেই কথাটো খাটাং তথাপিও আৰু বাস্তু যদি আপোনালোকে তেনেকুৱা বাস্তু এক্সপাৰ্ট বা বাস্তু কনসাল্ট কোনোবা পোৱা নাই নিজাববীয়াকৈ ঘৰত তান্ত্ৰিক উপায়েৰে কিছুমান সৰু সৰু দুই এটা কথা কম আপোনালোকে সেই নিয়মসমূহ যদি অৱলম্বন কৰিব পাৰে ইয়াৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে উপকৃত হ'ব বা লাভান্বিত হ'ব তো আহক মূল বিষয়বস্তুটো আগবঢ়াও প্ৰথমতে কি কৰিব লাগিব আপোনালোকে যিকোনো এটা শনিবাৰ দিন আপোনালোকে বাছি ল'ব লাগিব শনিবাৰ দিন আপোনালোকে ৰাতিপুৱা সোনকালে উঠি গা পাত ধুই পেলাই শুদ্ধ বস্ত্ৰ অৰ্থাৎ আপোনালোকে মানে নতুন কাপোৰ যদি পিন্ধিব পাৰে তেতিয়া হলে ভাল যদি নোৱাৰে আপোনালোকে ধোৱা কাপোৰ বা যি আপোনালোকে এনেকুৱা বস্ত্ৰ পৰিধান কৰি পেলাই আপোনালোকৰ ওচৰত থকা আহত গছ নতুবা বট গছৰ তলত আপোনালোকে যাব লাগিব গৈ পেলাই আপোনালোকে সেই বট গছক সেই বৃক্ষ দেৱতা বুলি তেও আপোনালোকে অকমান ধূপ চাকি জ্বলাই অকনমান বাতাসা বা অকনমান হেনেকুৱা মিঠাই দি পেলাই পূজা কৰি তেও মানে আপোনালোকে প্ৰণাম কৰি পেলাই ক'ব হে বৃক্ষ দেৱতা আপুনি আপোনাৰ ভাষাত ক'ব যে আপোনাৰ পৰা মই এখন পাত লবলৈ গৈছো এখন লক বা দুখন লক হেতু আপোনাৰ ব্যক্তিগত কথা তেও কিন্তু আপুনি জনাব লাগিব সেই মানে আহত গছ বা বট গছ ডালক আপোনালোকে প্ৰণাম সহকাৰে জনাই পেলাই তেওঁৰ পৰা এখন গছ আপোনালোকে তেওঁৰ অনুমতি লোৱা মানে অৰ্থাৎ তেওঁ প্ৰণাম জনাই পেলাই আনি পেলাই আপোনালোকে সেই পাত আহত গছ বা সেই বট গছৰ পাতটো আনি পেলাই যেটো আমাৰ গায়ত্ৰী মন্ত্ৰ আমি সকলোৱে জানো ওম ভূৰ্ভুৱঃ স্বাহা এনেকুৱা এটা মন্ত্ৰ আছে তো সেই মন্ত্ৰটো আপোনালোকে যদি সকলে জানে খুবেই ভাল যি সকলে নাজানে ইউটিউবত এভেইলেবল আছে গায়ত্ৰী মন্ত্ৰ বুলি মাৰি দিব আপোনালোকে পাই যাব সেই গায়ত্ৰী মন্ত্ৰটো আপোনালোকে 108 বাৰ এখন বগা কাগজত আপোনালোকে ৰঙা চিয়াহিৰে আপোনালোকে 108 বাৰ সেই মন্ত্ৰটো আপোনালোকে লিখিব লাগিব সেই পাতখন আহত গছৰ পাত বা বট গছৰ পাতখন আপোনালোকে আনি পেলাই সেই দিনা আপোনালোকৰ থপনা বা সেই আপোনালোকৰ গোসাই ঘৰ তেনেকুৱা পবিত্ৰ জেগাত ৰাখিব আৰু সেই ৰাতিপুৱা লগে লগে পাতখন আনি পেলাই আপুনি বগা কাগজত আপুনি গায়ত্ৰী মন্ত্ৰটো 108 বাৰ আপোনালোকে লিখিব লাগিব লিখি পেলাই সেই যে আহত গছৰ পাতটো আনিলে আৰু সেই গায়ত্ৰী মন্ত্ৰ 108 বাৰ যে আপুনি লিখিলে সেই লিখা কাগজ সহকাৰে আপোনালোকে সেই বটগছ বা সেই আহত গছৰ পাত আপোনালোকে ধুনিয়াকে মানে অকনমান পূজা কৰি ল'ব আপোনালোকৰ ঘৰত যি ভগৱান বা যি ঈশ্বৰৰ
মূৰ্তি বা ফটো বা ছবি যিয়ে আছে আপোনাৰ যি ঈশ্বৰ আছে আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই উপায়সমূহ আপোনালোকে ভক্তি আৰু বিশ্বাস নিষ্ঠা সহকাৰে আপোনালোকে কৰি চাব বহুত উপকৃত পাব প্ৰমাণিত উপায় মই যিসমূহ উপায় দিওঁ আপোনালোকে বহুতেই উপকৃত হৈছে বহুতে ভিডিঅ'ৰ কমেন্টছৰ মাধ্যমেৰে জনায় আৰু বহুতে মোক চেম্বাৰত আহি জনায় যে আপোনাৰ দিয়া উপায়সমূহ কৰি আমি বহু উপকৃত হৈছোঁ নিশ্চয় হ'ব কাৰণ মই যিসমূহ উপায় দিওঁ আপোনালোকক কোনো মই নিজাববীয়াকে বনাই লোৱা কোনো উপায় মই নিদিওঁ বা নিয়মসমূহ নিদিওঁ যিসমূহ আমাৰ আদিম যুগৰ পৰা চলি আছে আমাৰ মুনি ঋষিসকলে মানৱ সেৱাৰ উপকাৰ হেতুকে তেওঁলোকে দি গৈছিলে সেই বস্তুখিনি মই জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে তন্ত্ৰ শাস্ত্ৰৰ মাধ্যমেৰে অধ্যয়ন কৰি আপোনালোকৰ মাজত চমুকৈ মই সহজভাৱে আপোনালোকে কৰিব পৰাকৈ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দিওঁ গতিকে ইয়াৰ পৰা আপোনালোকে ভক্তি বিশ্বাস যদি কৰি আপোনালোকে মনৰ পৰা নিষ্ঠা সহকাৰে যদি কাম কৰিব পাৰে 100% নিশ্চিত আপোনালোকে ৰিজাল্ট পাব আৰু বহুতে পাইছে আপোনালোকৰ যিসকলে বিশ্বাস নকৰে কমেন্ট বক্সত গৈ আপোনালোকে চাব বহুত উপকৃত হৈছে আশা কৰি আপোনাৰো যদি হেনেকুৱা সমস্যা থাকে আপুনিও নিশ্চয় উপকৃত হ'ব পাৰিব তো কি কৰিব সেই পাতখন যে আহত গছৰ বা বটগছৰ পাতখন আনিলে আৰু সেই যে গায়ত্ৰী মন্ত্ৰটো আপুনি ৰঙা কলমেৰে আপোনাৰ থপনা বা আপোনাৰ গোসাই ঘৰত বা ভগৱানৰ যি মন্দিৰ আছে আপুনি তাত বহি বা যি ধৰ্মৰে হওক আপোনাৰ তেনেকুৱা পবিত্ৰ স্থানত বহি যে আপুনি লিখি পেলাই সেই বস্তুটোত আপোনাৰ সেই আহত গছৰ পাত আৰু সেই বগা কাগজত য'ত আপোনাৰ মন্ত্ৰ লিখা আছে সেই মন্ত্ৰটো আপোনাৰ খাদ্য অনুসৰি ধূপ দীপ নৈবেদ্য যি আছে আপুনি অকণমান পূজা বা এনেকুৱা ধূপ চাকি দেখুৱাই ল'ব লৈ পেলাই আপোনালোকে সেই শনিবাৰ দিনাই পূজা কৰি উঠি লগে লগে আপোনালোকৰ ঘৰৰ এনেকুৱা মানে য'ত আপোনালোকে টকা পইচা বা যেনেকুৱা ইম্পৰ্টেণ্ট নথিপত্ৰ ফাইলসমূহ ৰাখিছে তেনেকুৱা জেগাত আপুনি লুকুৱাই ৰাখক আৰু প্ৰত্যেক শনিবাৰে এই কামটো আপোনালোকে কৰি চাওক অন্তত আপোনালোকে মিনিমাম মানে 3 মাহমান কৰাৰ পিছততো আপোনালোকে নিশ্চয় ইয়াৰ পৰা বেনিফিট এটা পাব 3 মাহমান আপোনালোকে কৰি চাওক ভক্তি বিশ্বাস আৰু নিষ্ঠা সহকাৰে বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব সেইটো মই দায়িত্ব সহকাৰে আপোনালোকক জনাব পাৰোঁ এইখিনিতে পুনৰবাৰ সকলোকে সৰু এটা অনুৰোধ সকলোকে যদিহে মোৰ ৰেষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্টছ কৰিব শ্বেয়াৰ কৰিব আপোনাৰ এটা শ্বেয়াৰে মানে সেই আপুনি জালে শ্বেয়াৰ কৰিব তেও সাগে বহুত বেছি ডাঙৰ সমস্যাত থাকিব পাৰে তেও বহুত আপোনাৰ ধাৰা তেও বহুত বেছি এটা উপকাৰ হ'ব সেই কথা মানে নিশ্চিত তেনেকুৱা বহুতে জনাইছে যে দাদা বা যি সকলে যি কয় আৰু তো আপোনাৰ ভিডিওটো এনেকে দিছিলে মোক এজনে তো বহুতখিনি উপকাৰ পাইছো বা আপোনাক লগ পাই আমাৰ সমস্যা অনুসৰি আমি কথা পাতিব পাৰিছো তো হেনেকুৱাকে আপুনিও এটা শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যিমান পাৰে সাবস্ক্ৰাইব কৰিব অতি সোনকালে মই লাইভতো আহিম আপোনালোকৰ পোনপটীয়া প্ৰশ্ন এটা প্ৰশ্ন আপোনালোকে ডেট অফ বাৰ্থ টাইম অফ বাৰ্থ প্লেস অফ বাৰ্থ কমেন্ট কৰি মোক আপোনালোকে পোনপটীয়া প্ৰশ্ন লাইভৰ মাধ্যমেৰে ইউটিউব লাইভৰ মাধ্যমেৰে আপোনালোকৰ সমস্যাৰ বিষয়ে জানিব পাৰিব একেবাৰে বিনামূলীয়াকৈ আপোনালোকে লাইভ চাৰ্টৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আৰু বহুতে মোৰ কন্টেক্ট নাম্বাৰটো খুজে চেনেলৰ ডেসক্ৰিপচনত মোৰ নিজৰ পাৰ্সোনাল কন্টেক্ট নাম্বাৰটো দিয়া আছে চেনেলৰ ডেসক্ৰিপচন বা কমিউনিটি পোষ্টসমূহত গোটেই চেম্বাৰৰ ডিটেইলছখিনিও দিয়া আছে আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ সমস্যা অনুসৰি আমি কথা পাতি আপোনালোকক তেনেকুৱা বিধান দিম আৰু আমি বহুত কম খৰচত আপোনালোকক গ্ৰহমূল বা গ্ৰহ শিপা কেঁচা যিখিনি দিয়া হয় যিসকলৰ ৰত্ন লব সাধ্য নাই তেওঁলোকক আমি বহুত কম খৰচত আপোনালোকৰ উপকাৰ হোৱা হেতুকে আমি তেনেকুৱা ৰেমেডিছ দিয়াৰ ব্যৱস্থা কৰোঁ বা প্ৰতিকাৰ দিয়াৰ ব্যৱস্থা কৰোঁ যদিহে ভাল লাগে আপোনালোক আহিব পাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে গতিকে আজিৰ ভিডিওটো ইমানেই পুনৰবাৰ সকলোকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা